এয়া হৈছে ধনদীপ ডেকা এপিএসসি পৰীক্ষাত উত্তীৰ্ণ হ'বৰ কাৰণে সক্ষম হৈছে। আমি এখেতৰ পৰা এপিএসসি কি হয় বা এপিএসসি কৃতকাৰ্যতা লাভ কৰিব লাগিলে আমি কি কি কৰিব লাগে আটাইখিনি কথা জানিবৰ কাৰণে পিতৃ হিচাপে আমাৰ যিসকল পিতৃয়ে ভিডিঅ'টো চাব সৰুৰ পৰা তেওঁ মানে এটা পঢ়াত যথেষ্ট আগ্ৰহী আছিলে। সৰুৰ পৰাই ই লয় লক্ষণ বিলাক মই বহুত মাক হিচাপে বহুত বেলেগ পাই আছো। প্ৰথমতে আপোনালোক সকলোকে আমাৰ চেনেললৈকে আমি স্বাগতম জনাইছো। এয়া হৈছে ধনদীপ ডেকা। এখেত এইবাৰ সদ্য ঘোষিত যি এপিএসসি পৰীক্ষাত উত্তীৰ্ণ হ'বৰ কাৰণে সক্ষম হৈছে আৰু এখেতে এটা নিৰ্দিষ্ট পদ লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। আমি এখেতৰ পৰা এপিএসসি কি হয় বা এপিএসসি কৃতকাৰ্যতা লাভ কৰিব লাগিলে আমি কি কি কৰিব লাগে আটাইখিনি কথা জানিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথম কথা হ'ল আমি এই ধনদীপক ধন্যবাদ জনাইছো যে কি এনেকুৱা ধৰণৰ এটা পৰীক্ষাত তুমি কৃতকাৰ্যতা লাভ কৰিছা। বৰ্তমান মনৰ অনুভৱটো কেনেকুৱা? এতিয়া যিহেতু তুমি সেক্ৰেটাৰিয়েটত কৰি আছা, সচিবালয়ত এজন কৰ্মৰত বিষয়া, তাৰ পিছতো যে এই মানে এনেকুৱা ধৰণে এটা সাফল্য আহিছে, কথাখিনি কেনেকুৱা, মনৰ ভাৱটো কেনেকুৱা? হয়, মনটো বহুত ভালে লাগিছে। এক্সামটো দিলো, মই এইটো ছেকেণ্ড টাইম আছিলে। এক্সামটো দি মই নিজে ভাবিছিলো ভাল হ'ব বুলি, বেটাৰ কেডাৰ এটা আশা কৰিছিলো, কিন্তু তেনেকে নহল। কিন্তু হলেও মই যিখিনি পাইছো সেইখিনি মই এইটো তোমাৰ ছেকেণ্ড এটেম্প। আমাৰ ইয়াৰে প্ৰিলিমিনাৰী এক্সামটো কেতিয়া হৈছিল? এই মানে প্ৰিলিমছ এক্সামটো হৈছিলে মাৰ্চ 26, 2023 অৰ্থাৎ 2023 বৰ্ষত প্ৰথম ষ্টেপটো আৰম্ভ হৈছিল আৰু আহি এতিয়া 2024 বৰ্ষৰ জানুৱাৰী মাহত ইয়াৰ ৰিজাল্ট ঘোষণা হৈছিল। বেছি দিন নালাগিল, এইবাৰ কম দিনতে দিছে। এতিয়া এখেতৰ এইটো ছেকেণ্ড এটেম্প। এতিয়া তুমি এইবাৰ কোনটো মানে কিহত পাবা? মই এতিয়া আসাম একাউণ্ট চাৰ্ভিচত পাইছো। আসাম একাউণ্ট চাৰ্ভিচৰ এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে পাইছে এখেতে ছেকেণ্ড এটেম্প। অৰ্থাৎ চাও আমাৰ লক্ষ্যটো এনেকুৱা হ'ব লাগে, প্ৰথমবাৰ এখেতে ট্ৰাই কৰিছে, সেইবাৰ এখেত কৃতকাৰ্য হোৱা নাই কিবা কাৰণত, এই মানে সাকসেস নহল। দ্বিতীয়বাৰ ট্ৰাই কৰিছে, আকৌ এবাৰ হৈছে, আকৌ পৰৱৰ্তী পৰ্যায়ত এখেতে আকৌ ট্ৰাই কৰিব, ইয়াতকৈ যাতে বেটাৰ পাব পাৰি। এতিয়া কথা হ'ল আমাৰ যিসকল ব্যক্তিয়ে ভিডিঅ'টো চাব, যিটো অসমত এপিএসসি বুলি ক'লে এনেকুৱা ধৰণৰ এটা ভাল পৰিৱেশ আগতে নাছিলে। আগতে যিহেতু আমি পইচা দিব লগা আছিলে, পইচা দিছে নেকি? পইচা দিবলগীয়া এতিয়া নহয়, পইচা দিবলগীয়া যিহেতু নহয়। এই যিসকল ব্যক্তি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব তেওঁলোকে এপিএসচিৰ কাৰণে কেনেকুৱা ধৰণে প্ৰস্তুতি চলাব, অকমান প্ৰচেছটো কৈ দিয়া তুমি। এপিএসচিৰ কাৰণে প্ৰস্তুতি ক'ব গ'লে সৰুৰ পৰাই এইম থাকিব পাৰে, কিন্তু মোৰ নাছিল। মই যেতিয়া বিটেক ইঞ্জিনিয়াৰিং কৰি আছিলো, যেতিয়া মই 7th ছেমিষ্টাৰ আছিলো, তেতিয়াহে মই ভাবিছিলো সেইটো অলমষ্ট 2017 মানত মই ভাবিছিলো এপিএসচি। তেতিয়া মই ভালকে গম পাইছিলো মানে হয় কি পৰীক্ষাটো, কি হয়, এইটোৰ পৰা কি কি ৰিক্ৰুটমেণ্ট হয়, তেনেকে সেইখিনি গম পাইছিলো। তো তেতিয়া মই পঢ়িলো, তেতিয়া ইণ্টাৰেষ্ট আহিল পঢ়াৰ পিছত, কাৰণ ছাবজেক্টবোৰ বহুত ইণ্টাৰেষ্টিং হয়। মানুহে যেতিয়া এবাৰ পঢ়িব সেই ছাবজেক্টবোৰ বহুত ইণ্টাৰেষ্ট পাব, কাৰণ অসমৰ লগতে ভাৰতৰ লগতে পৃথিৱীৰ গোটেইখিনি কথাই গম পাব, জিঅ'গ্ৰাফিৰ পৰা হিষ্ট্ৰীৰ পৰা চব যিমান ছাবজেক্ট আছে, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, গভৰ্নেন্স, গোটেইখিনি মানুহে গম পাব। যদিও মানুহে সফল হ'ব নোৱাৰে, বহুতখিনি জ্ঞান পাব। হয় হয়, তেনেকে মই পঢ়িলো, তেনেকে আজি তেনেকে ধৰা হ'ল মই এজন এই জাষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰা এজন ব্যক্তি বা এজন ছাত্ৰ, মই যদি আজি এপিএসচিত যাব লাগে, প্ৰথম কি পৰীক্ষা দিব লাগিব? মই প্ৰথম এপিএসচিৰ যদি এপিএসচি এটা বৰ্ড হয়। প্ৰথমতে এপিএসচি এটা বৰ্ড হয়, যেনেকে মেট্ৰিক পাতিব এপিএসচি এটা বৰ্ড হয়। এপিএসচি যিটো কম্বাইণ্ড কম্পিটিটিভ এক্সাম হয়, সেইটোৰ দ্বাৰা চিচিই হয়, সেইটোৰ দ্বাৰাই দিয়ে আমাৰ এচিএছ, এপিএছ আৰু এলাইড চাৰ্ভিচবোৰ, মানে গ্ৰেড 1ৰ চাকৰিৰ বিলাক এপইণ্টমেণ্ট তেওঁলোকে সেই পৰীক্ষাটোৰ জৰিয়তে হয়। এতিয়া ফাৰ্ষ্ট মই মানে ধৰা হ'ল এই এপিএসচি পাতা পৰীক্ষাত বহিব লাগিলে কি পৰীক্ষা দিব লাগিব? প্ৰথমতে আমি প্ৰিলিমছ দিব লাগিব। প্ৰিলিমছৰ প্ৰচেছটো কেনেকুৱা হ'ব? প্ৰিলিমছত দুখন পেপাৰ থাকিব, এখন হ'ল জিএছ বুলি কয়, জেনেৰেল ষ্টাডিজ, আৰু এখন আপোনাৰ কোৱালিফাইং পেপাৰ থাকে, চিছেট বুলি কয়, চিভিল চাৰ্ভিচ এপটিটিউড টেষ্ট। সেইখন হ'ল কোৱালিফাইং, 33% পাব লাগিব চিছেটখনত। চিছেটখন সকলোৰে কাৰণে কমন, দুখন পেপাৰ সকলোৰে কাৰণে কমনে দিব লাগিব, কিন্তু চিছেটখন পাছ কৰিবই লাগিব। চিছেট মাষ্ট বি, সেইখন যদি মানুহে পাছ নকৰে তেতিয়াহ'লে জিএছ 1খন চেক নকৰে। সেইখন পাছ কৰিব। এতিয়া আপোনালোকে গম পালে, যদি আপুনি এজন গ্ৰেজুৱেশ্যন এই জাষ্ট কমপ্লিট কৰিছে, তো আগতেও যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু আপুনি যদি ভাবিছে মই এই এপিএসচি ট্ৰাই কৰিম, তেতিয়াহ'লে প্ৰথম যেতিয়া আপুনি পৰীক্ষা দিব যাব,
মাল্টিপল চইচ হ'ব মাল্টিপল চইচ দুখন কুৱেশ্যন দিব লাগিব এখন হৈছে GS1 আৰু আনখন হৈছে C সেট খনত আপুনি পাস কৰিবৰ কাৰণে 33 নম্বৰ পাব লাগিব 33% এখন দুখন নম্বৰৰ ভিতৰত 66 নম্বৰ পাব লাগিব 66 নম্বৰ কিন্তু আপোনাৰ মেইন যি কোৱালিফাইড হ'ব মানে পৰৱৰ্তী পৰ্যায়ত যেতিয়া মেৰিট লিষ্ট ওলাব তাত যোগ নহয় সেইখন নহয় নে সেইখন পাস হোৱাৰ পিছতহে GS খন চাব GS খনৰ যিটো নাম্বাৰটো মানে পৰৱৰ্তী পৰ্যায়ত গৈ মেইনছৰ কাৰণে নিৰ্বাচিত হ'ব এতিয়া ধৰা হ'ল এইটো মই ক্লিয়াৰ কৰিলো এইটো মই প্ৰিলিমছ ক্লিয়াৰ কৰিলো তাৰ পিছৰ ষ্টেপটো কি হয় তাৰ নেক্সট ষ্টেপটো হ'ল মেইনছ এক্সাম এটা দিব লাগে মেইনছ এক্সামটো হ'ল কমপ্লিটলি সাবজেক্টিভ এক্সাম মানে লিখিব লাগিব এইটো এখন পেপাৰত 250 মাৰ্কছ কে থাকে 250 কৰি টোটেল 6খন পেপাৰ থাকে 6খন পেপাৰ আৰু যেহেতু আগতে অপচনেল আছিলে দুখন আছিলে এতিয়া অপচনেল খন বাৰু অপচনেল এখনে আছিলে দুখন পেপাৰ এখন অপচনেল ল'ব পাৰি দুখন পেপাৰ আছিলে অপচনেলটো এইবাৰ পৰা এইটো এতিয়া নাই পলিচ কৰি দিছে তো এতিয়া আমাৰ 6খন পেপাৰ আছে 6খন পেপাৰৰ 250 মাৰ্কছ কে ইচ ছটা ছাৰ-বাইদেউসকল আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা এই নলিনীকান্ত ডেকা ফেচবুক পেজত আমি ইউটিউবত আপলোড কৰা সকলোবিলাক ভিডিঅ' বা আন কিছু খবৰ শিক্ষাৰ লগত জড়িত খবৰ যিবিলাক নেকি শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে উপযোগী তাত আমি আপলোড কৰোঁ গতিকে আপুনি যদি আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা এতিয়ালৈকে ফলো কৰা নাই অনুগ্ৰহ কৰি পেজটো ফলো কৰিব ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া 15 মানে মেইনছৰ কাৰণে আপুনি লিখিব লাগিব 15খন আৰু তাৰ সাবজেক্টটো কি হয় তাৰ সাবজেক্টবোৰ তেনেকুৱা প্ৰথম যোনখন পেপাৰ আছে এইখনত এছেখনত দুখন এছে লিখিব লাগিব পাৰ এছে 125 মাৰ্কছ কে হয় 125 কৰি হয় দুখন আইকৰ ভিতৰত টোটেল 250 গোটেইখন পেপাৰ টোটেল মাৰ্কছ 250 তাৰ নেক্সট খন হ'ল GS1 বুলি কয় GS1 খনত আপোনাৰ হিষ্ট্ৰী থাকিব জিওগ্ৰাফি থাকে তাতে আপোনাৰ সোশ্যাল জাস্টিস থাকে সেইখিনি তেনেকে কেইটামান টপিক থাকে GS1 হয় 250 গল 250 দুখন পেপাৰ গল 3 নম্বৰ খন তাৰ পিছত থাকে আপোনাৰ পলিটি থাকে গভৰ্নেন্স থাকে ইন্টাৰনেশনাল ৰিলেশন থাকে তেনেকে থাকে সেইখন এখন পেপাৰ সেইখনত 250 মাৰ্কছ তাৰ নেক্সট পেপাৰখন হ'ল তাত ইকনমিক্স থাকে ইকনমিক্স ইন্টাৰনেল সিকিউৰিটি থাকে ডিজাস্টাৰ মেনেজমেন্ট থাকে তেনেকুৱা ধৰণৰ টপিকছবোৰ থাকে সায়েন্স এণ্ড টেক থাকে তাৰ নেক্সট পেপাৰখন হ'ল এথিক্স এণ্ড ইন্টিগ্ৰিটি যেটো এইবাৰ এপিএসসি নতুন সাবজেক্ট বুলি ক'ব ইউপিএসসি আগৰ পৰা চলি আহিছে কিন্তু এপিএসসি যোৱাবাৰ পৰা এইটো সেকেন্ড টাইম হ'ল নতুনকে পেপাৰখন হৈছে এথিক্স এণ্ড ইন্টিগ্ৰিটি এইখনতো 250 মাৰ্কছ হয় তাৰ পিছত থাকে আসামৰ এখন মানে পেপাৰ অকল অসমৰ হিষ্ট্ৰী পলিটি জিওগ্ৰাফি যিকোনো টপিকত আহিব মানে অসম এনেকে 6খন পেপাৰ হয় এতিয়া এই 6খন পেপাৰ প্ৰথমতে প্ৰিলিমছত ক্লিয়াৰ হ'ল 6খন পেপাৰ ক্লিয়াৰ হোৱাৰ পিছত এতিয়া আমাৰ যিসকল মানে ছাত্ৰ ছাত্ৰী ধৰ কিছুমানে ইংলিছ মিডিয়ামত পঢ়িলেও কিছুমানে এছএমএছ মিডিয়ামত পঢ়ে আমি তাত এছএমএছত লিখিব পৰা কিবা সিস্টেম মানে আছে নে নাই হয় এছএমএছত লিখিব পৰা সিস্টেমো আছে এছএমএছতো পৰীক্ষা দিব পাৰি এইবাৰ বহুতখিনি ল'ৰা ছোৱালী এছএমএছতো লিখিছে তাৰমানে মই এই যে 6খন পেপাৰ গোটেইখিনি এছএমএছতো লিখিব পাৰিম নেকি হয় লিখিব পাৰিম তাৰমানে ভাষাৰ কোনো কথা নাই আৰু এইটোৱে মই ধৰক যদি মই এছএমএছ মিডিয়ামৰ ষ্টুডেণ্ট তাত কোনো কথা নাই সেইটো হ'ল তাৰ পিছৰ ষ্টেপটো কি হয় তাৰ নেক্সট প্ৰিলিমছ ক্লিয়াৰ হ'ল মেইনছ ক্লিয়াৰ হ'ল তাৰ পিছত পাৰ্সোনালিটি টেষ্ট মানে ইন্টাৰভিউ যেটো ভাইভা বস বুলি কোৱা হয় সেইটো তাত মাৰ্কস কিমান থাকে সেইটো 275 মাৰ্কস থাকে কিন্তু ৰিসেন্টলি কেবিনেট ডিসিশনত সেইটো মাৰ্কসটো কমাই দিলে কিন্তু আমাৰ বাৰ 275 হ'ল নেক্সট টাইম পৰা সেইটো মাৰ্কসটো 180 মোস্ট প্ৰবলি এবাৰ কমাই দিছে কিন্তু তোমালোকে 275 কৰি দিছা তাত প্ৰশ্নত কেনেকুৱা ধৰণৰ মানে কিমান টাইমৰ ইন্টাৰভিউটো অলমোস্ট 35 মিনিটছ মান হৈছিলে মোৰ পেনেল 2 পৰিছিলে তাতে 4খন পেনেল বহে এটা পেনেলত 3 জনকে বিশেষ মানুহ থাকে এপিএসসি মেম্বাৰ থাকে চেয়াৰমেন থাকে মোৰ পেনেলটোত পৰিছিলে তাৰ পিছত মোৰ মেক্সিমাম কোৱেশ্চন মোৰ সেক্ৰেটাৰিয়েটত যেটো মই চাকৰি কৰি আছো ই অফিচৰ কথা তেনেকে কিবা সুধিলে আৰু মোৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন মই গ্ৰেজুৱেচন কৰা তাৰে কেইটামান কোৱেশ্চন সুধিলে আৰু উদালগুৰি বিষয়ে বহুত সুধিছে মোৰ নিজৰ জাগাৰ বিষয়ে বহুত সুধিছে তাত এই যেটো কনভাৰসেচন হ'ব মানে কথোপকথনটো আমাৰ অসমীয়া ইংৰাজী বুলি কথা আছে নাই তাত তেওঁলোকে মেক্সিমাম অসমীয়াতেই সুধে অসমীয়াতে মোৰ জাষ্ট তেওঁলোকে ইন্ট্ৰডাকচনটো মোক ইংলিছত ক'ব দিছিলে যে ইন্ট্ৰডাকচনটো তুমি
ইংলিছত ব্ৰিফলি কোৱা সেইটো মোক কৈ দিছিলে বাকীখিনি কিন্তু অসমীয়াতে গোটেই অসমীয়াতে তাৰমানে ধৰ এতিয়া আমি এপিএসসি বুলি ক'লে আগতে ধৰা হ'ল যিটো আছে সেইটো কথা নাই অসমীয়া লিখিবও পাৰিম যিখন অবজেক্টিভৰ কথাটো নাথাকিব সেইটো আমি পাৰিমেই মাল্টিপল চইচখন তাৰপিছত অসমীয়া লিখিব পাৰিম আৰু আমি ইণ্টাৰভিউটো আমি অসমীয়াতে দিব পাৰিম তাৰপিছত মেৰিট লিষ্ট ওলাব আৰু মেৰিট লিষ্ট ওলাব ঠিক আছে এনেকুৱা ধৰণে যদি আপোনালোকে ভাবে যে কি এপিএসসি ট্ৰাই কৰিম মানে এপিএসসি মানে হৈছে এপিএসসি এটা বোৰ্ড চেবাৰৰ ইতিমধ্যে ভাইটিয়ে ক'লে এপিএসসি এ গ্ৰেডৰ চাকৰি বিলাকৰ কাৰণে পৰীক্ষা পাতে আৰু এই পৰীক্ষাটো পতাৰ পিছত ইতিমধ্যে ষ্টেপটো ক'লে প্ৰথমতে প্ৰিলিমছ তাৰপিছত মেইনছ তাৰপিছত হ'ব আমাৰ ভাইভা আৰু গোটেইখিনি মাৰ্ক যোগ হোৱাৰ পিছত আপোনাৰ এই মেৰিট চিষ্টেমত যিমানে পায় বা যিমান হয় তেনেকুৱা ধৰণে আহি থাকিব প্ৰথম যিসকলে পাব তেওঁলোক এচিএছত যাব তাৰপিছত এপিএছ তাৰপিছত লাহে লাহে তেনেকুৱা ধৰণে আহি থাকিব গতিকে মই আশা কৰিম এখেতে এই যিটো বিভাগত এতিয়া এপইণ্টমেণ্ট পাব এতিয়া ট্ৰেইনিঙলৈকে যাব গতিকে ভালদৰে এখেতে কামখিনি কৰক আৰু লগতে পৰৱৰ্তী পৰ্যায়ত বেটাৰ ট্ৰাই কৰা যাতে ইয়াতকৈ আৰু ভাল পদবীত যাব পাৰি বা এনেকুৱা ধৰণে সমাজৰ আদৰ্শ হ'ব পাৰি ধন্যবাদ জনাইছো আমাৰ লগত এই মা আৰু দেউতাও আছে আমি মা আৰু দেউতাৰ লগতো কথা পাতিবৰ কাৰণে চেষ্টা কৰিম আহকচোন আপোনালোকে ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰক যাতে সকলোৱে এনেকুৱা ধৰণৰ গঠনমূলক কথাৰ জৰিয়তে কিছু ভাল কথা জানক আৰু লগতে আমি উঠি অহা যিসকল ছাত্ৰ ছাত্ৰী থাকিব যিসকলে এই গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে এপিএসসি পাছ কৰিব মানে পৰীক্ষাত বহিব লাগিলে আমাৰ গ্ৰেজুৱেশ্যনটো কম্পালচৰি মাৰ্কছৰ কথা থাকে নেকি গ্ৰেজুৱেশ্যন মানে পাছ হলে গ্ৰেজুৱেশ্যন হলে হ'ল ইয়াত যে মানে ফাৰ্ষ্ট ক্লাছ পাব লাগিব তেনেকুৱা ধৰণৰ কথা নাই সকলোৱে ট্ৰাই কৰা আগৰ দৰে যিটো পৰিৱেশ এতিয়া নাই পইচা নিদিয়াকৈ যোগ্যতাৰ ভিত্তিত যিহেতু এতিয়া আপুনি এপিএসসি পাছ কৰিব পাৰে গতিকে আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক এতিয়া আমি এখেতৰ মা আৰু দেউতাৰ লগত কথা পাতিবৰ কাৰণে চেষ্টা কৰিম এয়া আমাৰ লগত ধনদীপ ডেকাৰ পিতৃ আছে পিতৃৰ লগত মই অকমান কথা পাতিবৰ কাৰণে চেষ্টা কৰিম আৰু পিতৃ হিচাপে আমাৰ যিসকল পিতৃয়ে ভিডিঅ'টো চাব তেওঁলোকে তেওঁলোকৰ সন্তানক কেনেকুৱা ধৰণে এই বিষয়ে উৎসাহিত কৰিব সেই বিষয়ে জানিবৰ কাৰণে চেষ্টা কৰিম গতিকে আপুনি আপোনাৰ ল'ৰাৰ এই যে সাফল্যৰ আপোনাৰ অনুভৱটো কেনেকুৱা প্ৰথমতে মই আপোনাক ধন্যবাদ জনাইছো আপুনি কলাগাঁও অঞ্চলৰ পৰা আমাৰ জ্ঞাতিৰ পৰা আহি আমাৰ ঘৰত বা গৃহত উপস্থিত হৈ আপুনি যিখিনি আপুনি আপোনাৰ ভিডিঅ' জৰিয়তে প্ৰচাৰ মাধ্যমত আপুনি প্ৰচাৰ কৰিব ওলাইছে তাৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ কিন্তু কথা হ'ল এতিয়া মোৰ ল'ৰা বৰ্তমান কৰ্মৰত ছেক্ৰেটাৰী অফিচত কিন্তু সৰুৰে পৰা তেওঁ মানে এটা পঢ়াত যথেষ্ট আগ্ৰহী আছিলে আৰু সি যিটো মনত ভাবিব সেইটো কৰিবই আৰু তাৰ যিটো ইচ্ছা কৰে সেইটো তাৰ ছাকচেছফুল হয় আজিলৈকে আমি মা দেউতা হিচাপে আমি তেওঁৰ সাফল্যত আমি সুখী হৈ আহিছো আৰু যিকেইটা ক্লাছ কৰি আহিছে যিকেইটা পৰীক্ষা পাছ কৰি আহিছে সেইকেইটা মানে কোনো ধৰণৰ মানে ত্ৰুটি বিচ্যুতি নোহোৱাকৈ পাছ কৰি আহিছে আৰু আমাৰ অনুভৱ আমি সবেই মই মানে আৱেগিকভাৱে মই মানে জনাবলৈ পাওঁ মই খুব সুখী তাৰমানে খুব সুখী মোৰ ল'ৰা অসমৰ এজন শিক্ষাৰ্থীৰে পাছ কৰি এপিএসসিত পাছ কৰি উত্তীৰ্ণ হৈ বৰ্তমান ওদালগুৰিবাসীৰ উপৰিও অসমৰ এটা শিক্ষাত মানে নাম কৰিবলৈ সক্ষম হৈছে অনাগত দিনত মোৰ ল'ৰাই ধনদীপ ডেকাই যাতে ৰাইজৰ সেৱা কৰি সুকলমে ৰাইজৰ সেৱা কৰি যাব পাৰে ৰাইজৰ জনসাধাৰণৰ ভালকৈ কাম কৰি যাব পাৰে মানুহে ভাল পায় তেখেতক আৰু তেনে মই তেখেতৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে তেওঁক মই আশীৰ্বাদ দিছো ভৱিষ্যতলৈ তেওঁ উচ্চ পদত মানে উপনীত হ'ব বুলি মই আশা ৰাখিছো সকলো মা দেউতা কৰে যেতিয়া সন্তানৰ কিবা এটা ভাল হয় নিশ্চয় ভাল লগাটো স্বাভাৱিক আৰু ভাল লাগিবই গতিকে আমি আশা কৰিম এনেকুৱা ধৰণে আমাৰ যিমানবিলাক উঠি অহা যুৱ প্ৰজন্ম আছে যিবিলাকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকে ইয়াত এবাৰ মনোনিৱেশ কৰক আৰু অকমান অধ্যয়ন কৰক ইউটিউবত ভিডিঅ'বিলাক চাওক বিভিন্ন ধৰণৰ এই এপিএসসি ইউপিএসসি ৰিলেটেড ভিডিঅ'বিলাক আছে তাৰ পৰা আপোনালোকে অনুপ্ৰেৰণা লৈ আপোনালোকেও এনেকুৱা ধৰণে এই বিশেষ এনেকুৱা ধৰণৰ পৰীক্ষাত বহিবৰ কাৰণে চেষ্টা কৰক আৰু নিজৰ গাঁও তথা সমাজলৈ সন্মান কঢ়িয়াই আনিবৰ কাৰণে চেষ্টা কৰক আমি এতিয়া ধনদীপ ডেকাৰ মাতৃৰ লগতো কথা পাতিবৰ কাৰণে চেষ্টা কৰিম আহকচোন মাকৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ বন্ধু বান্ধৱীসকল এয়া আমাৰ লগত ধনদীপ ডেকাৰ মাতৃ আছে এই প্ৰথমতে মই আপোনাক অভিনন্দন জনাইছো যে কি আপোনালোকৰ সন্তানে এনেকুৱা ধৰণৰ এটি বিশেষ সাফল্য লাভ কৰিবৰ কাৰণে সক্ষম হৈছে আপোনাৰ অনুভৱটো কেনেকুৱা প্ৰথমতে মই আপোনাক ধন্যবাদ জনাইছো আজি মোৰ ঘৰত আহি আপুনি যিটো লাইভ কৰি আছে তাৰ কাৰণে মই বহুত সুখী
কাৰণ মোৰ ল'ৰাই, মোৰ বুলি নকওঁ, আমাৰ বুলি কওঁ, মোৰ বুলি ক'ব নাপায়, আমাৰ ল'ৰাই মানে সৰুৰ পৰাই ই লয় লক্ষণবিলাক মই বহুত মাক হিচাপে বহুত বেলেগ পাই আছো। আৰু সৰুৰ পৰাই মোৰ এটা তাৰ ওপৰত আশা আছে, ই বহুত ভাল সুনাম কৰিব এদিন হলেও। আৰু পঢ়া শুনা কৰি থাকিলে সেই ৰুমত মানে হাই হাল্লা কোনো মানে শুনিব নিবিচাৰে, সেনে হিচাপত মই তাক ৰাখি আছিলো ইয়াতে। মেট্ৰিক দিবৰ সময়তো ই মানে কৰবাত সুৰুঙা থাকিলেও সি কোনোবাই ডেক বজালে সি তাৰমানে মা মোৰ ডেকটো কাণত পৰিছে, তুমি সুৰুঙাটো মাৰি দিয়া। মই তেতিয়া মাৰি দিওঁ, দৰ্জা বন্ধ কৰি দিওঁ, কলিং বেল বজালেও কোনোবা আহিলে সি মা কলিং বেল বাজিছে, তুমি হেৰি কৰিবাচোন, কৰবাত গলে তুমি তালা মাৰি যাবা বাহিৰত, তুমি নহন তোমাকহে বিচাৰি আহে, তুমি নোহোৱা বুলি ভাবি গুচি যাব, এনেকে কয়। তাৰপিছত মই কৰবাৰ পৰা আহি চাওঁ, সি মানে ধুনীয়াকে ধূপ ধূনা জ্বলাই চাকি বন্তি জ্বলাই ধুনীয়াকে মানে সি পঢ়ি থাকে। তেতিয়া মা তুমি ইমান দেৰি কৰিলা, তেতিয়া মই দৌৰা দৌৰি গৈ তাক কিবা কিবি বনাই মানে দিওঁ। আৰু মই তেতিয়াই ভাবিছো যে ই এটা সময়ত নিশ্চয় বেলেগ হব। মই মানে কি কৰিম, আৰু মই বহুত আশা আছিলে, আৰু তাৰো বহুত আশা আছিলে যে সি মানে ৰেংক লৈ হেৰি হব, কিন্তু সেইটো নহল। কিন্তু আকৌ সি দিব, আকৌ সি আগলৈকে আগুৱাই যাওক, মই তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো, ৰাইজৰ ওচৰতো প্ৰাৰ্থনা কৰিছো, তাক আশীৰ্বাদ দিয়ক, সি ডাঙৰ মানুহ হওক, আৰু সি মানে সমাজৰ কাৰণে সি সুনাম কৰক। আপোনাৰ যিখিনি আশা, আমি আশা কৰিম পৰৱৰ্তী পৰ্যায়ত ভগৱানে এইখিনি পূৰণ কৰিব, আৰু আমিও আশা কৰিম ধনদীপ ডেকা সমাজৰ এজন বিশেষ ব্যক্তি হওক, আৰু তেখেতৰ দায়িত্ব ভালদৰে পালন কৰক। আমি পৰৱৰ্তী সময়ত যাতে ক'ব পাৰিম যে এদিন এই যে ধনদীপ ডেকাৰ এনেকুৱা ধৰণে আহি তেওঁলোকৰ বাসগৃহত ইণ্টাৰভিউ লৈছিলো, এইজনে সেইজন ধনদীপ ডেকা যিয়ে নেকি সমাজৰ কাৰণে এতিয়া ভাল কাম কৰি গৈ আছে। ভিডিঅ'টো ইমানতে সামৰিছো, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে দুই এজন ব্যক্তি অনুপ্ৰেৰণা পায়, যাতে তেওঁলোকে এনেকুৱা ধৰণে এই APSCৰ প্ৰতি আকৰ্ষিত হৈ এনেকুৱা ধৰণে বিশেষ পৰীক্ষাবিলাকত পাছ কৰক, বা সমাজৰ তথা নিজৰলৈকে সুনাম কঢ়িয়াই আনক। ভিডিঅ'টো ইমানতে সামৰিছো, ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।